আজি কৰাইবিল গাঁৱৰ মোহাম্মদ কায়েম আব্দুল কায়ুম তেখেতে কৰ্মসূত্ৰত বেংগালুৰুলৈ গৈছিল আৰু বেংগালুৰুত যাই ইলেক্ট্ৰনিক শ্বট খাই তেখেতে 18 তাৰিখত মৃত্যুবৰণ কৰে আৰু এই মৃত্যুবৰণত আজি তেখেতৰ গাঁৱত তেখেতৰ ঘৰত শোকৰ ছাঁ পৰিছে আৰু এই শোকৰ ছাঁত আমাৰো অলপ দুখৰ বিষয় দুখ অনুভৱ কৰিছোঁ আৰু বিশেষকৈ মই এই জৰিয়তে আপোনালোকৰ মিডিয়াৰ জৰিয়তে অসম চৰকাৰক জনাও যাতে এখেতৰ পৰিয়ালৰ কাৰণে ভৱিষ্যতত তেখেতৰ এটা কণমানি ল'ৰা আছে সেই ল'ৰাটোৰ যাতে ভৱিষ্যতলৈ তেখেতৰ ল'ৰাটো হৈছে 7 বছৰমান বয়স হৈছে আৰু এই ল'ৰাটোক স্কুলৰ খৰচৰ বাবদ বা তেখেতৰ পৰিয়ালৰ ভৱিষ্যতৰ কাৰণে অসম চৰকাৰ যাতে চিন্তা তাৰ লগতে মই আমাৰ ইয়াৰে স্থানীয় বিধায়ক ৰাকিবউদ্দিন আহমেদক মই অনুৰোধ জনাম যাতে এই পৰিয়ালটোৰ ফালে অলপ নজৰ দিয়ে আৰু ইয়াৰ লগতে মই আব্দুল কায়ুম বেংগালুৰুত যিজন মালিকৰ লগত কাম কৰিছে সেই মালিকজনক মই আজিৰ আপোনালোকৰ চেনেলৰ জৰিয়তে মই অনুৰোধ জনাম যাতে তেখেতক পৰিয়ালৰ কাৰণে ভৱিষ্যতত তেখেতৰ পৰিয়ালৰ পিনে অলপ নজৰ ৰাখে এইটোকৈ মই অনুৰোধ কৰিছোঁ